এখনৰ দাম এতিয়া কিমান? লক্ষণ কোনো নাই মই বস্তুটো হেৰি কৰি দিম। ইমান ডাঙৰ ন মানে নগা চালখনতকৈও ডাঙৰ ন? এখন আমাৰ বায়ে বায়ে মানে বিনা বাইদেউ অনুভৱ মাক কিমান বছৰ হ'ল? এতিয়া প্ৰায় 40 বছৰ হৈ গ'ল। 40 বছৰ একে আছে ন? 7খন বহিছিলে মানে লিখা ভগাই ল'লোঁ। হেৰি চালো কথা নহয়। ৱেট কিমান ভাবক আপুনি? এইটো মানে হেৰিমান আছে ৱেট 1.5 কিলো। ইমান ডাঠ ন মুগাৰ কালাৰ নিচিনা। সেইবোৰ এটা কথা আকৌ নিজে সূতা কাটি নিজে সূতা কাটি নিজে তাৰমানে তাত বোৱা হেৰি উমো বেলেগ এইখনৰ উম বেলেগ আৰু বিৰাট মজা আগৰ ৰজা দিনৰ সেইকেইটা মই মৰমত কেতিয়াবা লওঁ আৰু কালাৰটো এটা মুগা সূতাৰ নিচিনা মুগাৰ নিচিনা। মোৰ জীৱনটো শেষ কৰি দিব। 40 বছৰ ন এতিয়া? 40 বছৰ হৈ গ'লে এখনো সূতা কথা নহয় বুলি আৰু ধেমালি নহয় দেই, ধেমালি নহয়, সহজ নহয়। নমস্কাৰ বন্ধু বান্ধৱী জ্যেষ্ঠজন পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ইউটিউব চেনেলৰ সকলোকে সেৱা ধৰিছোঁ, শ্ৰদ্ধা জনাইছোঁ। এই পাকঘৰখন আজি প্ৰায় 70-80 বছৰ আগৰ বৰ ভূমিকম্প আগৰ হয়, আপোনালোকক জনাই দিছোঁ। আৰু আপোনালোকে পাকঘৰখন দেখি কি পাইছে নাজানো, আচলতে কেনেকুৱা লাগিছে। এই চাংখনৰ নামটো আপোনালোকলৈ এৰিলোঁ, ওপৰত যেন এনেকৈ মই মানে নামটো মোৰ মুখত ওলায়ে গৈছে স্পষ্টকৈ, মই নাম নকওঁ। এই চাংখনৰ নামটো কি? দুডাল কেপেনা দি মানে বাঁহৰ শলা কৰি মানে ফুটা কৰি তাত দিয়ে, মাৰলি এডালত মানে এডাল মানে চালি মাৰি নিচিনা এডালত সোমোৱাই পিনি খুটা আৰু চালনী আৰু আপোনাৰ এই যে বটুৱা ঢকা চিনি পাইছে? আগৰ দিনৰ বটুৱা ঢাকিবলৈ চিলভাৰ বস্তু ব্যৱহাৰ কৰা নাছিল, এয়া জুহাল হয়। আৰু দেখিছে এইখন 42 বছৰ নে 52 বছৰ মই পাহৰি গৈছোঁ, আগৰ এখন এৰী চাদৰ। এৰী চাদৰ কোনে কোনে চিনি পায় মোক কমেণ্ট কৰিব। কিন্তু আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো আমাৰ অসমীয়া পৰম্পৰা পাকঘৰ, বৰঘৰ, মালঘৰ, ভঁৰাল ঘৰ, আগৰ পৰম্পৰা যিবোৰ হেৰাই গৈছে সেইবোৰ আপোনালোকলৈ মই আগবঢ়াইছোঁ দেই। মই নিজে নাজানো আচলতে এই বস্তুবোৰ দেখি ইমান ভাল লাগে। এয়া আমাৰ জেঠাই আইতা, আমাৰ দেউতা মাকৰ 5 গৰাকী বাই ভনী, ডাঙৰ জেঠাইক আজি 2 বছৰ আগত তেওঁৰ মৃত্যু হৈছে। আৰু আমাৰ দেউতা মাকটো বহুত সৰুতে ঢুকাইছে, কিন্তু তেওঁ আটাইতকৈ বেছি বয়স পাইছে। তেওঁ প্ৰায় 100 কিমান পাইছে মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ। এই ঘৰটো দেখিছে নহয়, আজি প্ৰায় 70-80 বছৰ আগৰ কথা। আইতা যেতিয়া জেঠা আইতা মানে বৰ ভূমিকম্পৰ কথা আইতাই স্পষ্টকৈ কয়। আৰু পুতেকেও মানে আমাৰ বৰ্তাজনে মানে জেঠাই পুতেক ডাঙৰ বৰ্তা ললিত বৰ্তা, তেওঁ কিছু কথা জানে। মই তেওঁৰ বয়সটো এতিয়া নকওঁ, তেওঁ বৰ্তমানো জীয়াই আছে। এই ঘৰখন আপোনালোকে গম পাইছে নহয়, মই পুৰা ভাগত মানে এভাগ মই দিনত মানে ভিডিঅ' কৰিছিলোঁ, এইভাগ ৰাতি কৰিছিলোঁ। আচলতে ৰাতি দেখিছে নহয় এয়া, আৰু এই পাকঘৰটো আন্ধাৰ হৈ আছে। আৰু এয়া আপোনালোকক আচলতে কি ক'ম, আপোনালোকক আচলতে কিবা এটা মানে অতীজৰ সেই যেন সৰু শকুন্তলা, শংকৰ, জোচেফালি, তাৰপিছতে আপোনাৰ চিৰাজ, তাৰপাছতে শেৱালি, আজলি নবৌ, সেই চিনেমাবিলাকত এনেকুৱা ঘৰবোৰ মই অলপ দেখা পাইছিলোঁ। আৰু প্ৰায় আজিকালি আমি 2005 চনৰ VCD যিবোৰ 5 চনৰ যিবোৰ VCD কেছেটত এনেকুৱা জুহাল বা এনেকুৱা পাকঘৰ আমি দেখিবলৈ পাইছিলোঁ। আপোনালোকক মানে কি জনাম,
আপোনালোকে এনেকুৱা ঘৰবোৰ আচলতে এতিয়া প্ৰায় আমাৰ অসমত বিলুপ্ত হৈছে এই ঘৰবোৰ ঠাইত ডাঙৰ ডাঙৰ RCC এলপেটাম বা আছাম টাইপৰ ঘৰ ডাঙৰ ডাঙৰ মানে সজাইছে কিন্তু এই ঘৰটো আমাৰ এই বৰ্তাহঁতে এতিয়াও নেভাঙে এই ঘৰটো সম্পূৰ্ণ সুন্দৰকৈ ৰাখিব এয়া হৈছে ভেলাঘৰ আৰু মানে আমাৰ সেই অমূল্য খুৰা বোলা সেইজন বৰ্তা ভায়েকৰ 2 নম্বৰজন আমাৰ দেউতাতকৈ সৰু হ'ব দেই আৰু তেওঁ মানে ভেলাঘৰটো সাজিলে তেওঁ কৈছে এই ভেলাঘৰটো মই কেতিয়াও নজ্বলাওঁ এই ভেলাঘৰটো মানে যিবোৰ বেৰ আছে সেই বেৰবোৰ কিবা কামত ব্যৱহাৰ কৰিব আৰু দেখিছে নহয় মই মানে প্ৰায় দেউতা ঢুকাইছে 2025 চনত আৰু মই 2026 চনত গৈছোঁ কিমান বছৰ 2025 চনত দেউতা ঢুকুৱা নাই 2000 চনত দেউতা ঢুকাইছে 2026 চনত মই গৈছোঁ ভাবক দেউতা ঢুকুৱা 90 চনতে মই মানে 97 96ত যোৱা এওঁলোকৰ ঘৰলৈ তাৰপাছত এতিয়া মই 2026ত গৈছোঁ দেউতা ঢুকাইছে সম্পূৰ্ণ 2000 চনৰ 15 ডিচেম্বৰত এইটো আমাৰ বৰ্তাৰ ল'ৰা এয়া মাজু খুৰা খুৰী আৰু ভণ্টিজনী কাষত বহি আছিল আচলতে বেয়া পায় বুলি মই আচলতে কি কৰিব বিচাৰিছোঁ মানে ভিডিঅ'টো কৰিব পাৰিছোঁ নাই এই মানে পুতলা হাঁহ হয় মই হাঁহ দুটাও আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ এই পিছৰ হাঁহজনী পুতলা হাঁহ বুলি কয় তেওঁলোকে আৰু খাই লুধুমা হৈ গৈছে এয়া আমাৰ মাজুজনৰ মানে জেঠাই এটা নিজৰ ঘৰৰ হয় আৰু এইটো দেখিছে না ভেলাঘৰটো থৈ দিছে তাতে মানে কি কৰিছে ভেলাঘৰটো অকণমান ডাঙৰ কৰি পিনি তাতে চাহ মানে জলপান খাব পৰা ব্যৱস্থা কৰিছে জুহালখন মানে চাহ বনাব পৰা আৰু যিহেতু আপোনালোকে গম পায় গেছৰ ইমান দাম বৰ্তমান এতিয়া একো নকওঁ তাৰ বিষয়ে সেইকাৰণে যিমান পাৰে খৰি ব্যৱহাৰ কৰিছে আৰু খৰিত আমি ৰান্ধি খোৱাটো আমাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয় আৰু এই দিনৰ ভাগত মই আহিব সময়ত ভাত খাই লৈ পিনি আপোনালোকক দেখাইছিলোঁ চোতালতে এয়া লাই শাক আছে আৰু পুখুৰী আছে পুখুৰী মাছ আৰু মই মানে কি হৈ গৈছে প্ৰথম গৈছোঁ বহুত বছৰৰ মূৰত সেইবাবে মই আচলতে কিছুমান আপোনালোকৰ মাজলৈ আগবঢ়াব নোৱাৰিলোঁ কিজানি তেওঁলোকে অকণমান বেয়া পাবও পায় কিন্তু বেয়া নাপায় এইটো হৈছে মৌবাহ সকলোৱে চিনি পায় কাহি গৈছোঁ মই ভইচটো দিওঁতে পাছফালে এইফালে বাগান আছে আপোনালোকে জানে তিতাবৰ বগাৰ গাঁও হয় আৰু তিতাবৰ এইফালে আচলতে বেছিক তিনিআলি পাৰ হৈ কেম্পটো পাৰ হৈ মই ঘৰটো পাছফালে অকণমান দেখাই দিছোঁ এইফালে জলকীয়া বাম খেতিয়ে হওক এতিয়া অকণমান বান্দৰৰ উপদ্ৰৱ হৈছে মানে বান্দৰৰ এনেকৈ মানে ইয়াতে জলকীয়া বহুত ভাল হয় আৰু এতিয়া পিছফালে মানে আমাৰ ককা জেঠা আইতাহঁতৰ ঘৰ পাছফালে এয়া মানে বাগান আৰু তাতে এটা ফিচাৰী আছে দেখাই দিছোঁ তাৰ ফিচাৰীয়ে মই কাৱৈ আৰু পুঠি মাছৰ ভাত খাইছিলোঁ কিন্তু মই ভিডিঅ' নাই কৰা কেলৈ নাই কৰা কিজানি বেয়া পায় ন কিজানি কিবা এটা মানে কি ক'ম মানে কিবানি মানে বেয়া নাপায় বাৰু এইজোপা কৰদৈ হয় কৰদৈ বুলি কয় বহুতে ৰহদৈ কয় কিন্তু ৰহদৈ আৰু কৰদৈ মই পাৰ্থক্যটো নাজানো আপোনালোকে জনাব বুলি আশা থাকিল আৰু মই ফিচাৰীটো দেখাই দিছোঁ আপোনালোকক ইয়াতে সিঁচিম বুলি কৈছিলে আৰু অকণমান গৰৈ মাছ আৰু শ'ল মাছ তেনেকৈ মানে কাৱৈ চাই ওলালেহেঁতেন কিন্তু সময় নাই আৰু মই সঁচা কথা ক'বলৈ গ'লে আচলতে এই পৰিৱেশবোৰ মোৰ ইমান ভাল লাগে আপোনালোকক ক'বলৈ ভাষা নাই আপোনালোকে বিশেষকৈ মই আকৌ কৈছোঁ পাকঘৰ এয়া ফুটুকলা যেন আমাৰ যে বিহু নামত গায় ফুটুকলা বেঙুনীয়া ফুল ফুলে আপোনালোকে নিশ্চয় জানে আৰু মানে তিতাবৰ বিশেষকৈ মই এইটো কাৰণে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই থ'লোঁ কিন্তু মই বহুত কৰিব লাগিছিলে কিন্তু কৰিব নোৱাৰিলোঁ গোটেই মানে যোৱাৰ পৰা আদি কৰি মই সেইখিনি মানে ৰাস্তা পদূলি কৰিব লাগিছিলে দেউতা আমাৰ জন্ম তিতাবৰ আৰু দেউতা আমাৰ খুৰাও তিতাবৰ আৰু দেউতাৰ স্মৃতি বহুত মানে দেউতাৰ স্মৃতি ভাল লগা সময় হামদৈ পথাৰ হাল বোৱা সেইবোৰ মানে দেউতা ভাগৰ আমাৰ তিতাবৰতে জড়িত হৈ আছে সেইকাৰণে মই তিতাবৰ ভিডিঅ'টো দিলোঁ এয়া মানে বৰ্তা ঘৰ আমাৰ বৰ্তাৰ নামটো ললিত দাস হয় ললিত চন্দ্ৰ দাস শ্ৰীযুত ললিত চন্দ্ৰ দাস তেওঁ বেংকত কৰিছিল যোৰহাটৰ ৰিটায়াৰ হ'ল এতিয়া তেওঁ অকণমান মানে তেওঁ মানে সুস্থ নহয় মানে অসুস্থ আছে সেইবাবে মই ভিডিঅ'টো ইমান মানে দেখুওৱা নাই তেওঁক মানে এই নেমু টেঙা মানে এই ভাইটিটোৱে তাৰ নামটো পুতুকণ হয় মানে এই বৰ্তাৰ ডাঙৰ ল'ৰাটো সি বিয়া কৰোৱা নাই দেই তাৰ বিয়া ইতিমধ্যে যা যোগাৰ চলিছে আৰু সি মানে নতুনকৈ এখন নেমু বাৰী কৰিছিল আৰু নেমু বাৰী আপোনালোকক দেখাই দিছোঁ নেমুবোৰ পকিছে ইতিমধ্যে মাঘমহীয়া নহয় জানো মাঘ মাহ নহয় জানো মানে ইয়াত আমি এতিয়া নেমু এটা 10 টকা দি কিনিবলগীয়া হৈছে মাঘ মাহ কিন্তু ইয়াতে নেমু ইমানেই এভেইলেবল আছে নহয় মানে ক'বলৈ ভাষা নাই এইটো সি কুকুৰা ফাৰ্ম খুলিছিল ডাঙৰ এটা ঘৰ হয় কুকুৰা ফাৰ্ম খুলিছিল আৰু সি জেউৰাও দিবও জানে কিন্তু মই জেউৰা দিব নাজানো মই এইটো মিছা কোৱা নাই মানে সঁচাটো কৈ দিছোঁ আপোনালোকক আগতে এখনমান বৈছিলোঁ কিন্তু মই পাহৰি গ'লোঁ মানে যিভাগে কেনেকৈ মানে বয় কিন্তু নেমু টেঙা আপোনালোকক সেইটো কাৰণে দেখাইছোঁ য'ত এতিয়া নেমু টেঙা এটা 10 টকা হৈছে ফাগুন মাহ এতিয়াতো ফাগুন মাহ সোমাব হৈছে এটা নেমু টেঙা 10টা ইয়াতে কিন্তু নেমু টেঙা খাওঁতা মানুহ নাই এভেইলেবল নেমু টেঙা আৰু বাৰীখন চাৰিওফালে সি ধুনীয়াকৈ ফেঞ্চিং দি হাফ ৱাল দি ফেঞ্চিং দি ধুনীয়া কৰি লৈছে আশীৰ্বাদ কৰিব ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আপোনালোকক পুনৰবাৰ জনাইছোঁ মানে ভঁৰালটো মই এইটো কাৰণে দেখাইছোঁ এইটো ভঁৰাল আগৰ যিটো মানে আগৰ পদ্ধতিত ভঁৰাল হয় আৰু আপোনাৰ পাকঘৰটো আগৰ পদ্ধতি সেই হেন্দালিখনৰ নাম কি জনাব মানে চাংখনৰ নাম কি চাং বুলি কয় সেই চাংখনৰ নামটো জনাব আৰু জুহালখন দেখি কিবা এটা মোৰ একদম মানে অসমীয়া একদম প্ৰাণ ভৰি গৈছে আৰু জেঠাই আইতা মানে
নেপালোগৈ শেষত, কিন্তু জেঠাই আইতাৰ ভিডিঅ' মই তাৰপৰা লৈ পিনি দিম। আমাৰ জেঠাই আইতা ঢুকুৱালৈকে চুলি এডালো পকা নাছিল আৰু চকুও বেয়া হোৱা নাছিল। তেওঁ 100 কিমান বছৰ পালে, আৰু এতিয়া আমাৰ ললিত বৰ্তা মানে ডাঙৰ বৰ্তাজনে মানে 80 ওচৰা-ওচৰি হৈছে। আপোনালোকক জনাই দিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। সকলোকে সেৱা ধৰিছোঁ। আৰু ইতিমধ্যে চাওঁতে চাওঁতে ফাগুন আহিব, তাৰপৰা আকৌ চ'ত আহিব, আকৌ বহাগ বিহু আৰম্ভ হ'ব, আকৌ খেতি পথাৰলৈ যাব লাগিব। আপোনালোকেও কৰিবচোন দেই। মানে নেমু টেঙা আমাৰ ঘৰত কিন্তু গোল নেমু আছে, 2-3 জোপা আছে, বিকিব পৰাও গোল নেমু হয়। কিন্তু আপোনালোকে জানে মই আগৰ ভিডিঅ' দিছোঁ, আমাৰ কিন্তু কাজি নেমু মই ৰুলে কেলে মোৰ হাতত নহয়, কাজি নেমু নাজানো। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল শেষলৈকে চাওঁ বুলি আশা থাকিল। ধন্যবাদ।